হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত দেখা নাপাব। ভয়তে অসমৰ পৰা গুচি যাব। ক'ত যাব? যাব ডুবাই বা যাব ছিংগাপুৰ। অসমৰ মাজত থাকিব নোৱাৰিব। অসমৰ মানুহৰ খুব তেওঁলোকে সন্মুখত ল'ব নোৱাৰিব। অসমৰ মানুহে যি ন্যায় দিবলৈ বিচাৰে অসমৰ মানুহৰ মাজত থাকিবলৈ ভয় কৰিব। অসমৰ মানুহৰ পৰা বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অহা বছৰ গুচি যাব ডুবাই বা ছিংগাপুৰ। তেওঁ হ'ব NRI। তেওঁ NRI হ'ব। কিন্তু অকলে গৈ তেওঁ ভাল নাপাব। অকলে বাহিৰত গৈ কোন ভাল পাব? লাগিব নিজৰ লগত বন্ধু, লাগিব নিজৰ লগত এজন সতীৰ্থ। এতিয়া আপোনালোকে কওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আৰু ছিংগাপুৰত কোন আমি দেখা পাম? সেয়া হ'ল আপোনালোকৰ চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া। দুয়োজনে ছিংগাপুৰ গৈ খুব ভাল পায়নে? হয়নে নহয়? আপোনালোকে চাব, অহা বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব, পিছদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়া ছিংগাপুৰৰ টিকেট কাটিব, ছিংগাপুৰ গুচি যাব।